যি 117 নং ৰাষ্ট্ৰীয় ঘাইপথত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ৰ সমীপতে যি বলেৰো পিকআপৰ খনকলিৰ কাৰণে দুৰ্ঘটনাত পতিত হ'ল আৰু তাতে দুখৰ খবৰ যে আমাৰ এজন ড্ৰাইভাৰজন থিতাতে নিহত হৈছে আৰু তেওঁৰ নাম মানিক চন্দ্ৰ বৰ্মন চিৰিয়েল চৌধুৰী বুলি আমি গম পালোঁ গতিকে মেইন ৰিজনটো আৰু সেই খনকলিৰ কাৰণে আৰু হৈছে হয় ট্ৰাকৰ পিছফালেতো মাৰিছে সেইখিনি আৰু গম পালোঁ থিতাতে মৃত্যু হৈছে আৰু অলপ আগতে পুলিচ প্ৰশাসন বাহিনী আহি কেনে তেওঁক বহুত সময় লাগিছে উলিয়াবৰ কাৰণে আৰু এতিয়া উলিয়াই কেনে থানালৈ লৈ গৈছে আৰু অতি দুখৰ বিষয় হয়তো তেওঁ নতুন বৰ্ষ দেখাই নাপালে আৰু আমি ৰাইজে তেওঁৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ।